welcome back to my channel and happy new year. So guys, this is my new channel and me overthink. তো গাইজ আজি হৈছে 1 জানুৱাৰী তো আপোনালোক সকলোকে হেপ্পী নিউ ইয়াৰ মোৰ ফালৰ পৰা আৰু আজি আমি যাই আছোঁ চান্দুবি খানা খাবলৈ তো গাইজ মই আজি আপোনালোকক দেখাম চান্দুবিত আমি কি কি কৰোঁ কি হ'ব চব দেখাম আই এম ছ' এক্সাইটেড এণ্ড এতিয়া আমি যাব ওলাইছোঁ গাড়ী আহিছে তো মই আপোনালোকক দেখাই আছোঁ এণ্ড এইটো আইলিনা তো গাইজ মোৰ লুকটো আপোনালোকক দেখাই দিওঁ ৰ'ব Guys, this is my look and this is my makeup. So the base color para here is okay. This is pant, blazer, haise chita aro. Yeah, jacket to kenga lagise. It's more bar jacket actually, but more than holo aro kom. And etia more deotar aro kokar hoise but baki bilakor howa nai. Mane baki bilakeo kori ase aro hobo aro. সেইটো আপোনালোকক দেখাই যাওঁ যাই দেখিব আমি আহি পাই গেলো এণ্ড লুক এট দ্য টেণ্ট এইখিনিত আমি খাম খানা তো এতিয়া আমি যাম ফুৰিবলৈ বলক আমি আচলতে বহুত সোনকালে আহি গ'লোঁ তাকে বহুত কিবাকিবি আছে ল'ব মই আপোনালোকক এইটো হৈছে টেণ্ট এই তাতে আমি যাব লাগিব এইটো হৈছে মোৰ দেউতা গাইজ এতিয়া আমি আহিলোঁ নাৱত উঠিবলৈ এণ্ড এয়া চাওক মই পানীৰ লগত খেলি আছোঁ মোৰ ইমান ভাল লাগিছিল ন তাতে যাই কিনে মানে কৈছোঁ আৰু আপোনালোকে যদি চান্দুবিত আহে একবাৰ হ'লেও নাৱতটো উঠিবই মানে বহুত ধুনীয়া লাগে নাৱত উঠি কিনে বিশেষকৈ তাতে কাৰণ তাতে ভেটফুলো ফুলি আছে আৰু মানে ইমান ধুনীয়া আৰু এয়া চাওক বাই মোৰ তাত পানী ছিটাই দিলে আৰু ময়ো দাইৰ তাত ছিটাই দিলোঁ বিকজ এইটোতো হ'বই ন বেহেনৰ মাজত এণ্ড এয়া চাওক কি ধুনীয়া ধুনীয়া ভেটফুল ৱাও বহুত ধুনীয়া আছিল আৰু আপোনালোকে চাই থাকক এতিয়া আমি খাই আছোঁ চকলেট এণ্ড এইটো হৈছে মোৰ খুৰীমা যোনটো ৰান্ধনীত আছে এতিয়া এণ্ড গাইজ এইফালে আছে আৰু তাতে বনাই আছে এণ্ড আমি ফুৰি ফুৰি আহিলোঁ একচুৱেলি আৰু এতিয়া আমি খাই আছোঁ চকলেট য়েছ আৰু সেইফালে কিবা কিবি আছে আচলতে আৰু মেলাও আছে এই উপাটো যাম আপোনালোকক মই দেখাই যাম আপোনালোকে চাই থাকিব এণ্ড আপোনালোকে ক'ত ক'ত গ'ল ক'ব মোকো এণ্ড তাকে আৰু দেখাই যাম আপোনালোকক চাই গাইজ এয়া চাওক এইখন হৈছে মেলা আচলতে এইখনতো বহুত সৰু মেলা আৰু এখন আছে তাতেও আমি যাম তাতে যে মানে কি বহুত বস্তু আছে মানে বহুত কিবা কিবি আছে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টোত আৰু এয়া চাওক এইবোৰ চিপছটো ক'ত নাথাকিব চবতে থাকিব আৰু এয়া চাওক ইমান দোকান আৰু এয়া চাওক গাহৰি পুৰি আছে আৰু বহুত কিবা কিবি মানে এনেদৰে পুৰি আছে ময়ো খালোঁ আপোনালোকক মই দেখাম আৰু এয়া চাওক খাই কিনে আচলতে বহুত ধুনীয়া লাগিল আৰু তাতেও আছে কিবা কিবি এইবোৰ বহুত ধুনীয়া আচলতে মানে বহুত ভাল লাগিল তাতে যাই কিনে আৰু এইবোৰতো বহুত কমেই আছে দোকান মেলাততো আৰু বেছি আছে মেইন মেলাখনত আপোনালোকক দেখাম চাব তো গাইজ এতিয়া মই খাব ওলাইছোঁ গাহৰি কোনে যোনে মানে কি গাহৰি নাখায় চৰি আপোনালোকক মই গাহৰি দেখাই আছোঁ চ' যোনে খাই নিশ্চয় তেওঁলোকৰ আৰু মুখত পানী আহিছে চ' বহুত ধুনীয়া আপোনালোকে ইয়াতে আহিলে নিশ্চয় কৰিব তাকে মই খাই লওঁ তাৰপিছত আপোনালোকক চাওক এইডাল এডাল গছ যে বহুত ডাঙৰ এণ্ড ইয়াৰ ভিতৰত এটা সুৰংগ আছে আপোনালোকক মই দেখাই দিওঁ এই সুৰংগটোৰ ভিতৰত কি আছে কিন্তু মোৰ দেউতা এণ্ড এয়া চাওক আচলতে বহুত ধুনীয়া হয় জেগাটো এণ্ড এইফালে আচলতে আমি ওলাব পাৰোঁ এণ্ড চাওক মকৰা জাল চালো আছে এইফালে সুৰংগটো আপোনালোকক তেতিয়া দেখাইছিলোঁ চাওক গাইজ আকৌ এবাৰ আহি গ'লোঁ নাৱত এইবাৰ আহিছোঁ মই আইতা খুৰীমা ককা মই আৰু দেউতা বা নাহিল এইবাৰ আৰু এয়া চাওক গাইজ কি বঢ়িয়া ভিডিঅ' হৈছে এণ্ড এয়া ইমান ধুনীয়া ধুনীয়া ভেটফুল অ' মাই গড এইটো আচলতে আপোনালোকে চাগে পদুম ফুল বুলি ভাবিছে আৰু ভাবিছে আপোনালোকে যে মই ভুল কৈ আছোঁ বাট ন এইটো ভেটফুল গাইজ এইবাৰ আহিল আচলি সময় বিকজ
এতিয়া আমি ক'ত যাই আছো এতিয়া আমি যাই আছো মেলালৈ তো গাইজ আপোনালোকে চাবই পাৰে ইমান গাড়ী এণ্ড আমি গাড়ীখন থৈ কিনে আমি খোজকাঢ়ি আহিব লগা হৈছে আৰু চাওক পিছফালে আমাৰ ইমান মানুহ আছে খোজকাঢ়ি অহা আৰু গাড়ীততো বহুতেই আছে আৰু মেলাত যে ইমান আছে আপোনালোকে চালেই গম পাব এইটো এটা মন্দিৰ হয় আৰু এয়া চাওক গছ আছে আমি ইয়াতে খোজকাঢ়ি কিনে যাই আছো আৰু এইবোৰ গাড়ী চাওক গাইজ গাড়ীৰ লাইনটো আপোনালোকে চাওক ফাৰ্ষ্টতে আমি যে বহুত আগতে আহিছো এতিয়া মানে কি বহুত আগলৈকে আহি পালো তাতে যে আৰু আছিল আমি এতিয়া ৰাস্তা পাৰ হ'ব লাগিব আচলতে ৰাস্তা পাৰ হ'ব নালাগে চাগে অলপমান আগত লাগিব বাট এয়া মানে এইটো চাইডে আমি বেলেগত যাব পাৰো আৰু আমি এতিয়া যাব লাগিব সেই চাইডে যোনফালে আমি যাম এতিয়া এণ্ড এয়া চাওক গাড়ী সেইফালেও বহুত গাড়ী আছে আৰু এইফালেও বহুত আছে আপোনালোকে চাই থাকক আপোনালোকে দেখা পাব এয়া চাওক কিছুমান গাড়ী বাহিৰত ওলাই আছে আৰু কিছুমান ভিতৰত যাই আছে আৰু গাইজ আপোনালোকে পাৰ্কিংটোত চাব পাৰে ইমান গাড়ী আছে ৰাস্তাটোততো বহুত আছে আৰু পাৰ্কিঙতো ইমান গাড়ী আছে আপোনালোকে ভাবক মানে কিমান মানুহ হ'ব মেলাখনত আৰু এইটো মোৰ ককা একদম আগত যাই আছে এইটো আইতা আৰু ইয়াতে বা মোৰ আগত এণ্ড মোৰ যে বহুত ভাগৰ লাগিছিল আৰু তাতে জুবিনদাৰ গান লিখা আছিল আৰু এয়া চাওক ইমান গাড়ী ইয়াতে ৰাস্তাতেই দোকান আছে বহুত ৰাস্তাতে আমি যাওঁতেই বহুত দোকান দেখা পালো আৰু ভিতৰতো বহুতেই আছে আৰু এয়া চাওক এইবোৰ কৰ্ণ মানে পুৰি আছে আৰু আমি যিহেতু ভাত খায়ে আহিছিলোঁ সেইকাৰণে বিশেষ একো নাখালোঁ যি খাইছোঁ আপোনালোকক মই দেখাইছোঁ আৰু এয়া চাওক এইটো মই পিছফালেও এইবোৰ কিবা কিবি আছে আৰু এয়া বগৰী ফুচকা আৰু তাকে সেইবোৰ আছে কিবা কিবি এয়া চাওক ৰাস্তাতে ইমান মানে দোকান আৰু ভিতৰততো বহুত আছে মানে আৰু ইয়াত ঝাৰু আছে আপোনালোকে তাতে যদি গৈছে তেতিয়াহ'লে মোক ক'ব আৰু এইবোৰ চাওক চবতে খালি এইবোৰে দেখা পাব আপুনি এয়া চাওক গাইজ ইয়াতে কিবা কিবি আছিল নাৰিকলো আছিল আচলতে আৰু এইখনে দেখিছোঁ মই টয়ৰ গাড়ী টয়বোৰৰ মানে সৰু ছোৱালীয়ে ভাল পাব এইবোৰ চাওক আমি এতিয়া খোজকাঢ়ি যাই আছো বহুত দূৰ আছিল আচলতে মেলাখন এইবোৰ চাওক এইবোৰ মোৰ কিনিব মন আছিল আচলতে আমাৰ বাট নিকিনিলো আৰু একচুৱেলি বহুত দামো আছিল আৰু এইবোৰ চাওক ধুনীয়া ধুনীয়া মানে বস্তু আছিল এনেকুৱা এডাল আমাৰ দেউতাই কিনিছে আৰু এতিয়া আমি যাই আছো ভিতৰত আৰু গাইজ চাওক এইটো মই আৰু চাওক এইবোৰ আছে কিবা কিবি এইখন চাওক গাইজ গেটটো পাই গ'লো আৰু গেটটো পাই মোৰ মনটো ইমান ভাল লাগিছিল মানে কৈছোঁ আৰু এইবোৰ আমি আগতে দেখি আহিলোঁ এয়া চাওক চানডুবি দেৱা নে দেৱা কিবা এনেকৈ লিখা আছে কাৰ্বিত লিখা আছে নেকি নেৰাভাতে লিখা আছে আৰু এইফালে চাওক বাণিজ্য মেলা ৱেলকাম গাইজ আমাক ৱেলকাম কৰিছে আৰু এয়া চাওক এইটো মোৰ দেউতা আৰু এতিয়া আমি যাই আছোঁ তাকে গাইজ মোৰ যে হালাত বেয়া হৈ গৈছিলে একদম এনেকৈ খোজকাঢ়ি যাই থাকোঁতে আৰু মোৰ গাটো বহুত বেয়া আছিল সেইকেইদিন আৰু এয়া চাওক ইমান মানে দোকান আছে ইয়াতেও এইবোৰ চাই থাকক এয়া ফুচকাৰ দোকান আছিল ফুচকাৰ দোকানটো আপুনি ক'ত নাপাব চবতে থাকিব গাইজ কাপোৰৰ দোকানো আছিল আৰু ইয়াতেও খোৱা বস্তুৰ দোকান আছে আৰু সেইফালে আৰু এখন এক্সট্ৰাকেও আৰু খোৱা বস্তুৰ দোকান আছে এয়া চাওক এইবোৰ কাপোৰ আচলতে মই কাপোৰ চাপোৰ একো নিকিনিলোঁ কাৰণ মোৰ মন নগ'ল আৰু মোৰ এনে গাটো বহুতেই বেয়া লাগি আছিল সেইবাবে মই আনকি লাষ্ট এণ্ডিংখিনিও আনকি মই ভালদৰে কৰিব নোৱাৰিলোঁ এয়া চাওক গাইজ এতিয়া মই খালোঁ কিবা অলপ মানে
এতিয়া আৰু মই পিছত যিহেতু মই একো ভ্লগিং কৰিব নোৱাৰিলোঁ, মোৰ গাটো একদম বেয়া হৈ গৈছিল। চ' এইখিনিতে মই মোৰ ভ্লগটো সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আপোনালোকে আৰু ভাল ভাল ভিডিঅ' দেখা পাব।